ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটা আপডেট দিব বিচাৰিছোঁ আৰু আপডেটটো হৈছে এবাৰ যিখিনি ছাত্ৰ-ছাত্ৰী 6th ছেমিষ্টাৰ ইকনমিক্স মেজৰ লৈ পঢ়ি আছা বা PC এন্ট্ৰেন্সৰ কাৰণে তোমালোকে টেষ্ট দিবা তেওঁলোকৰ কাৰণে আচলতে ভিডিঅ'টো বহুতে সুধিছে যে আমি প্ৰিপাৰেশ্যন কেনেধৰণে ষ্টাৰ্ট কৰিম আৰু মই প্ৰথমতে এটাই কওঁ যে তোমালোকে প্ৰথম অৱস্থাতেই MCQ পিছত নদৌৰিবা কাৰণ চোৱা MCQ কমন নপৰিবও পাৰে ঠিক আছে যদি আমি ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাওঁ বিভিন্ন ধৰণৰ ট্ৰেণ্ডছবিলাক যদি চাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে আমাক কনচেপচুৱেল বস্তু বহুত বেছি ইম্পৰ্টেণ্ট গতিকে আমি যেতিয়া ডাইৰেক্ট MCQ পিছত দৌৰোঁ বা MCQ তুমি বেলেগ ইউটিউব চেনেলতেই হওক বা বিভিন্ন ধৰণৰ বুকছতেই হওক যদি তুমি তেনেধৰণে MCQ ৰিলেটেড কনচেপ্টবিলাক যদি ডাইৰেক্ট চোৱা গতিকে সেই MCQটো পৰীক্ষাত নাহিবও পাৰে ঠিক আছে বা সেই MCQ বেছ কুৱেশ্যনটো নাহিবও পাৰে গতিকে আমি প্ৰথমতে আমাৰ কনচেপ্টটো ক্লিয়াৰ কৰিব লাগে যেতিয়া তোমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব কনচেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত তুমি তেনেধৰণৰ MCQ প্ৰেক্টিছ কৰি চোৱা যে তুমি পাৰিছানে নাই বা তোমাৰ প্ৰব্লেমটো ক'ত আছে আৰু বিশেষকৈ মেথছৰ পেপাৰখনৰ বা মেথছৰ টপিকবিলাক যদি আমি কওঁ তোমালোকে ডাইৰেক্টলি ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন বা কব ৱেব এই কনচেপ্টবিলাক যিহেতু আমাৰ বহুত বেছি দীঘল কনচেপ্ট হয় গতিকে MCQত ইমান বেছি দীঘলো এটা নাহে কিন্তু চাবও লাগিব বাৰু তাৰ সমান্তৰালভাৱে আমাৰ যিটো মেক্ৰ' ইকনমিক্সৰ কিছুমান কনচেপ্ট আছে বা মাইক্ৰ' ইকনমিক্সৰ কিছুমান কনচেপ্ট আছে যিখিনি মেথমেটিকেল বেছড হয় গতিকে সেই কনচেপ্টখিনি মানে GDP বা GNP ৰিলেটেড যিখিনি কনচেপ্ট আছে MPSৰ কনচেপ্টবিলাক ঠিক আছে মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম মাৰ্জিনেল প্ৰপেনচিটি টু ছেভ বা মাল্টিপ্লেয়াৰ বিনিয়োগ গুণক বুলি যাক আমি কওঁ এনেধৰণৰ যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি কিন্তু তোমালোকে স্কিপ কৰি নাযাবা গতিকে সেইখিনি তোমালোকে চাবা গতিকে মেথছৰ কুৱেশ্যনটো বহু পৰিমাণে সহায় হ'ব ইয়াৰ আগৰ যিখিনি ছেমিষ্টাৰ আছিলে মই তেওঁলোককো তেনেধৰণেই গাইড কৰিছিলোঁ আৰু যথেষ্ট পৰিমাণৰ ভাল ৰিজাল্ট তেওঁলোকে লাভ কৰিছে আৰু যদিহে তোমালোকে আমাৰ লগত কৰ্চত জইন হ'ব বিচাৰিছা যোনটো PG এন্ট্ৰেন্সৰ এক্সট্ৰা বেটছ আছে জইন হ'ব পাৰিবা অৱশ্যে যিখিনি ছাত্ৰ-ছাত্ৰী 6th ছেমিষ্টাৰ আমাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ তাৰ কাৰণে এক্সট্ৰাকৈ জইন হোৱাৰ কোনো প্ৰয়োজন নাই ঠিক আছে এইখিনিয়ে কৈছোঁ প্ৰথম কথা যে MCQ পিছত ডাইৰেক্ট নদৌৰিবা ঠিক আছে কনচেপ্ট ক্লিয়াৰ কৰা তেতিয়া যি কুৱেশ্যনেই নাহক লাগিলে তোমালোকে সকলো কুৱেশ্যনেই ধুনীয়াকৈ এটেম্প্ট কৰিব পাৰিবা